হেল্ল' ফ্ৰেণ্ডছ, আজি চাওক আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। এইটো এটা লেণ্ডস্কেপেই আমাৰ সৰু সৰু শিকাৰুসকলৰ বাবে। এয়া চাওক, প্ৰথমতে মই পেঞ্চিলেৰে অলপ ড্ৰয়িং কৰি দিছোঁ। তাৰপিছত ইয়াত কালাৰ কৰিও দেখুৱাইছোঁ। মই পাৰ্পল কৰি দিলোঁ অলপ, তাৰপিছত য়েল' কালাৰ এনেধৰণে কৰি দিলোঁ। অৰেঞ্জ কালাৰটো এনেধৰণে অলপ ক্লাউড দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া তেনেকৈ, যিহেতু ইভিনিং টাইমৰ এটা লেণ্ডস্কেপ বনাইছোঁ, গতিকে আকাশখন এনেধৰণে ক্লাউডছবোৰ দেখাই দিছোঁ। ধৰণে অৰেঞ্জ কালাৰটো হালধীয়াৰ ওপৰত অলপ এনেকৈ ডাৰ্ক কৰি দিলেই হৈ গ'ল। এই পাহাৰখন বনাইছোঁ, গ্ৰীণ দিব আৰু গছজোপাটো এনেকৈ লাইট গ্ৰীণটো দি দিছোঁ। এনেকৈ অকণমান ডাৰ্ক কৰি দিছোঁ। ব্লেক কালাৰ দি পেলাই এনেকৈ গছজোপাত আউটলাইন কৰি অলপ শ্বেপ এটা দিছোঁ। এখন নদী দেখাইছোঁ, যিহেতু ইভিনিং টাইমৰ হয়, গতিকে এনেধৰণে বেলিৰ পোহৰ ইয়াত পানীত পৰাকৈ দেখুৱাইছোঁ। এইখিনি অকণমান ওখ জেগা এডোখৰ বনাই দিছোঁ আৰু ইয়াত এনেকৈ ঘাঁহ বন গজাৰ নিচিনা গ্ৰীণ কৰি দিলেই ধৰিব পাৰি। দূৰৰ পৰা ওখ জেগাত ঘাঁহ গজাৰ নিচিনা দেখা যায়। এনেধৰণে গছজোপাটো ডাৰ্ক গ্ৰীণ কৰি দিব। অলপ ডাৰ্ক কৰি দিছোঁ। ধৰণে অলপ ডাৰ্ক কৰি দিলে দেখিবলৈ ধুনীয়া লাগিব লেণ্ডস্কেপখন। এয়া পানী এনেকৈ দেখুৱাই দিছোঁ। বগাটোৰে অলপ ফিনিচিং দিছোঁ। এনেকৈ কালাৰবোৰ অলপ ফিনিছ কৰিবৰ কাৰণে এনেকৈ বগাটো ব্যৱহাৰ কৰিব পাৰে। আমাৰ কণমানিসকলৰ কাৰণে একেবাৰে সহজতে এটা ইভিনিং টাইমৰ লেণ্ডস্কেপ ৰেডি হৈ গ'ল। চাওক কিমান সহজভাৱে বনাব পাৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।